নমস্কাৰ, মই লক্ষীয়ে মোৰ আন এটি ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ তেজপুৰৰ হলেশ্বৰত অৱস্থিত হলেশ্বৰ মন্দিৰলৈ বুলি। বহুদিনৰ পৰা মনত এটা আশা পুহি ৰাখিছিলোঁ যে এদিন হ'লেও হলেশ্বৰ মন্দিৰলৈ যাম। সদায় ডিউটিলৈ মন্দিৰৰ সন্মুখেৰে অহা যোৱা কৰি থাকোঁতে মন্দিৰ ভাগত সদায় মূৰটো ডুবাই যাওঁ আৰু ভাবিছিলোঁ যে কেতিয়ানো আহিব পাম। আৰু সঁচাকৈ আজি সেই দিনটো আহিলে। ধুনীয়াকৈ আমি মন্দিৰৰ ভিতৰত সোমাই ধূপ ধূনা চাকি জ্বলাই ল'লোঁ আৰু ইয়াতে বিশ্বকৰ্মা বাবা, শনিদেৱ, হনুমান বাবা, মহাদেৱ সকলোখিনিয়ে মূৰ্তি আছিলে। আৰু এয়া হ'ল মন্দিৰৰ থাপনা ভাগ। আৰু ইয়ালৈ আহি যে বহুত বেছিয়ে ভাল লাগিলে। চাৰিওফালৰ পৰিৱেশটো বহুত বেছিয়ে সুন্দৰ। আৰু আপোনালোকে কোনে কোনে হলেশ্বৰ মন্দিৰলৈ আহিছে কমেণ্ট এটা কৰি জনাবচোন। আৰু বহুত বেছি বান্দৰ আছিলে চাৰিওফালে। আৰু আমি এতিয়া গৈ আছোঁ হলেশ্বৰ মন্দিৰৰ ওচৰতে এটা পুখুৰী আছে আৰু পুখুৰীৰ ভিতৰতে ডাঙৰকৈ মহাদেৱক সজাই মেলি ৰখা হৈছে। আৰু আমিও আহিলোঁ তালৈ চাবলৈ বুলি। আৰু যেতিয়া প্ৰথমতে আমি এনেকৈ গৈ আছিলোঁ দেখিছেনে বান্দৰকেইটা কোনোবাই অহা যোৱা কৰা ৰাস্তাতে খাবলৈ বস্তু দিছিলে। আৰু বান্দৰটোক ময়ো এনেকৈ খাবলৈ বস্তু দিওঁতে যে কামুৰিবৰ কাৰণে খেদি আহিলে। বহুত বেছিয়ে ভয় খালোঁ। আৰু এয়া চাওক মহাদেৱটো ইমান ধুনীয়া লাগিছে। আৰু আশা কৰিছোঁ আপোনালোকেও ইয়ালৈ আহিব যদিহে আহি পোৱা নাই। আৰু মহাদেৱে সকলোৰে মনৰ আশা পূৰণ কৰক। মোৰ প্ৰথমবাৰৰ বাবে আহি বহুত বেছিয়ে ভাল লাগিলে হলেশ্বৰ মন্দিৰলৈ। আজিৰ ভিডিঅ'টো ইমানলৈ। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক। আজিলৈ আহিছোঁ। এদিকে